নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ অৱশেষত আৰক্ষীৰ জালত পৰিল বেংকৰ ভিতৰত মহিলাক যৌন নিৰ্যাতন চলোৱা লম্পট ঋতুৰাজ গগৈ উৰফে ঋতু নন্দেশ্বৰ সেনচুৱা শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ঋতু নন্দেশ্বৰ সেনচুৱাক শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যুঁজা কৰোঁতে আৰক্ষীৰ জালত পৰিছে লম্পট ঋতুৰাজ 14 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত SBIৰ মুখ্য শাখাত সংঘটিত হৈছিল নিৰ্লজ্জ কাণ্ড এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈয়ে যৌন নিৰ্যাতন চলাইছিল এই সমগ্ৰ দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত এই জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লম্পট যুৱকজনক উল্লেখযোগ্য যে ঋতুৰাজ গগৈ পূৰ্বেও কেইবাটাও অপৰাধমূলক কামৰ সৈতে জড়িত আছিল মুম্বাইতো বহুকেইটা অপৰাধমূলক কামৰ সৈতে জড়িত হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰে ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কৈছো অৱশেষত আৰক্ষীৰ জালত পৰিল বেংকৰ ভিতৰত মহিলাক যৌন নিৰ্যাতন চলোৱা লম্পট ঋতুৰাজ গগৈ উৰফে ঋতু নন্দেশ্বৰ সেনচুৱা শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ঋতু নন্দেশ্বৰ সেনচুৱা শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যুঁজা কৰোঁতে আৰক্ষীৰ জালত পৰে লম্পটটো 14 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত SBIৰ মুখ্য শাখাত সংঘটিত হৈছিল নিৰ্লজ্জ কাণ্ড এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈয়ে যৌন নিৰ্যাতন চলাইছিল আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত এই জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লম্পট যুৱকজনক ঘটনাটো পৰহি দিনা কালি এইটো ভাইৰেল হৈছিলে যে ডিব্ৰুগড় SBIত এজন ব্যক্তিয়ে এগৰাকী মহিলাক অলপ যৌন উৎপীড়ন কৰাৰ দৰে এটা ঘটনা হৈছিলে আৰু ঘটনাটো হোৱাৰ পাছত আমি ডিব্ৰুগড় আৰক্ষীয়ে তেতিয়াৰ পৰা এই অপৰাধীজনক ধৰিবৰ কাৰণে তৎপৰ হৈছিলোঁ আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াই আমাক এটা সহায় কৰিছে আৰু শেষত আমি শিৱসাগৰ জিলাৰ পুলিচৰ সহযোগত আমি তেখেতক ASTC বাছ ষ্টেণ্ডৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ এই ক্ষেত্ৰত মই শিৱসাগৰ আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ সহযোগিতাৰ বাবে তেখেতৰ নামটো হৈছে ঋতু নন্দেশ্বৰ সেনচুৱা তেওঁ ফেচবুকত বা বহু ক্ষেত্ৰত ঋতু গগৈ বুলিও কয় আৰু তেখেতৰ যিটো আমি এতিয়ালৈকে তদন্ত যিটো গম পাইছোঁ তেখেতৰ অলপ এনেকুৱা ধৰণৰ আগত কেইবাটাও ঘটনাৰ লগত জড়িত আছে মুম্বাইতো তেনেকুৱা এটা ঘটনা হৈছিল বুলি গম পাইছোঁ আৰু গুৱাহাটীতো তেনেকুৱা এটা একেধৰণৰ ঘটনা তেখেতে সংঘটিত কৰিছিল বা এইখিনি তদন্তৰ শেষত দেখা যাব দুৰ্গা পূজা উদযাপনক লৈ চৰকাৰৰ SOP ঘোষণা কৰা হ'ল অনুষ্টুপীয়াকৈ উদযাপন কৰিব লাগিব বিশ্বকৰ্মা পূজাও পূজাৰ বাবে অনুমতি ল'ব লাগিব উপায়ুক্তৰ পূজা কমিটিৰ সদস্যই ভেকচিন ল'ব লাগিব আহল বহল হ'ব লাগিব পূজা মণ্ডপ পূজা আৰম্ভ অন্তত কৰিব লাগিব মণ্ডপ চেনিটাইজ বেলেগ হ'ব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ নিষেধ কৰা হৈছে পূজাৰ সাংস্কৃতিক অনুষ্ঠান পূজা মণ্ডপৰ চৌপাশে মেলা বজাৰ নিষিদ্ধ কৰা হৈছে চৰকাৰী নিৰ্দেশনা মতে উদযাপন কৰিব লাগিব পূজা পুনৰ কৈছো যে দুৰ্গা পূজা উদযাপনক লৈ চৰকাৰৰ SOP ইতিমধ্যে ঘোষণা কৰা হ'ল অনুষ্টুপীয়াকৈ উদযাপন কৰিব লাগিব বিশ্বকৰ্মা পূজা পূজাৰ বাবে উপায়ুক্তৰ অনুমতি ল'ব লাগিব পূজা কমিটিৰ সদস্যই ভেকচিন ল'ব লাগিব আহল বহল হ'ব লাগিব মণ্ডপ পূজা আৰম্ভ কৰি আৰু পূজাৰ অন্তত চেনিটাইজ কৰিব লাগিব সমগ্ৰ মণ্ডপটো আৰু লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ বেলেগ বেলেগ হ'ব লাগিব আনহাতে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে অৰ্থাৎ নিষেধ কৰা হৈছে পূজা মণ্ডপৰ চৌপাশে মেলা বজাৰ নিষিদ্ধ কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনা মতে পূজা উদযাপন কৰিব লাগিব দুৰ্গা পূজা বা অন্য পূজা সমিতি যিসমূহ পূজা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইয়াৰ অনুমতি গ্ৰহণ কৰিব লাগিব কমিটিৰ সকলো বিষয়ববীয়া আৰু কমিটিৰ আয়োজক সকলো সদস্য যাতে কোভিড ভেকচিন গ্ৰহণ কৰা ব্যক্তি তাৰ চাৰ্টিফিকেট লগত গাঁঠি দিব লাগিব আমি 2 পালি ভেকচিন লোৱাটো অগ্ৰাধিকাৰ দিছোঁ কিন্তু এপালি ভেকচিন ল'লেও ন্যূনতম লোৱাটো উচিত বুলি আমি গণ্য কৰিছোঁ পূজা মণ্ডপটো প্ৰথম কথা হ'ল কি আহল বহল পৰিৱেশত হ'ব লাগিব প্ৰথম চৰ্ত আৰু কেওফালৰ পৰা মুকলিমূৰীয়া অৱস্থা এটাত পূজা মণ্ডপ ৰাখিব লাগিব যাতে ন্যূনতম শাৰীৰিক ব্যৱধানটো তাত মানি পেলাই সেই পূজাৰ মণ্ডপ পৰিচালনা কৰাৰ সুবিধা থাকে পূজা মণ্ডপৰ প্ৰৱেশ আৰু প্ৰস্থান দুটা বেলেগ বেলেগ হ'ব লাগিব ঠিক যেনেধৰণে ভেকচিন ল'ব লাগিব স্বেচ্ছাসেৱকসকলৰ যি তালিকা প্ৰস্তুত কৰিব তেখেতসকলৰ তালিকাখনৰ প্ৰত্যেকেই ভেকচিন লোৱা বুলি প্ৰশাসনক দাখিল কৰিব লাগিব তাৰ পিছতে পূজাৰীসকল
তেখেতসকলে ভেকচিন ল'ব লাগিব পূজা মণ্ডপত সোমোৱা প্ৰৱেশ পথ তাত পূজা কমিটিয়ে চেনিটাইজ ৰাখিব লাগিব আৰু মাস্ক ৰাখিব লাগিব পূজাৰী আৰু কমিটিত ওতঃপ্ৰোতভাৱে লাগি থকা মানুহকেইজনৰ টেষ্টিং হ'ব লাগিব টেষ্টিঙৰ ব্যৱস্থা আমি স্বাস্থ্য বিভাগে সহজলভ্য কৰি দিম একেবাৰে সহজলভ্য তাতে গৈ টেষ্টিং কৰিব লাগিলে আমি প্ৰস্তুত আছো তেওঁলোকে টেষ্টিং লাগিব পঞ্চমীৰ দিনা আৰু দশমীৰ বিসৰ্জন দিয়াৰ পিছত পূজা সমাপ্ত হোৱাৰ পিছত দশমীৰ শেষত বা একাদশীৰ দিনা তেখেতসকলে আকৌ টেষ্টিং কৰিব লাগিব প্ৰতিমা এই প্ৰতিমা যাতে খুব বৃহৎ আকাৰৰ নহয় যাতে বহু মানুহে তাত একেলগে হেঁচা ঠেলা কৰি প্ৰতিমা ডঙা কৰা কৰিব নালাগে পূজাৰ যেতিয়া অনুমতি দিয়া সময়ত উপায়ুক্তসকলে সাংস্কৃতিক কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া এইখিনি অনুমতিৰ ভিতৰত নাই গতিকে সেইখিনি অনুমতি দিব নোৱাৰে মেলামুখী পূজা নহ'ব দুধনৈত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ নিশা হলে জনাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা কৃষকৰ খেতি খাই তহিলং কৰে বন্যহস্তী দুধনৈ মাছ জখিলিত কৃষকে অতি কষ্টৰে ৰোৱা ধান খেতিৰ গেৰ ওলাবলৈ আৰম্ভ কৰিছিলহে মাথো বন্যহস্তীৰ জাকে নিতৌ এফালৰ পৰা খাই তহিলং কৰিছে ফটকা ফুটাই দা লাঠি জুং লৈও হাতীৰ জাকটোক খেদিবলৈ সক্ষম হোৱা নাই ৰাইজ সেউজীয়া হ'বলৈ ধৰা খেতিয়কৰ গেৰ ওলোৱা ধান খাই উৰে নিশা পথাৰতে কটাই বন্যহস্তীৰ জাকটোৱে হাতত টৰ্চ লাইট লৈ নিশা বহু কষ্টৰে কৰা ধান খেতিবোৰ হাতীয়ে খোৱা কেৱল চাইহে থাকিবলগীয়া হৈছে এনেদৰে চকুৰ সন্মুখতে নিজৰ খেতিডৰা বন্যহস্তীয়ে তহিলং কৰা দৃশ্য দেখি এতিয়া হতাশাত ভুগিছে খেতিয়কসকল উৰে নিশা বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলটোৰ ৰাইজে পাহিদল শিলৰবৰী আৰু বৰিগাঁও নামৰ এই তিনিখন গাঁৱত এতিয়া সন্ধিয়া হলে হাতীৰ আতংকত সন্ত্ৰাসিত হৈ পৰে স্থানীয় ৰাইজ আজি বহুদিনৰ পৰা হাতীৰ জাকটো আমাৰ ইয়াতে আছে মানে দিনটো ইয়াতে আমাৰ মানে জংঘলত থাকে সন্ধিয়া হ'লে ওলাই আহে আমাৰ জাজ পথাৰত গোটেই ৰাতিটো আমি পথাৰতে কটাব লগা হয় হাতীৰ অপেক্ষাত আমাৰ ধান জাজ কেৰ ওলাইছে মাত্ৰ কৃষকৰ যি অৱস্থা বৰ্তমান সময়ত বুঢ়ে কপালে হাত দিব লগা হৈছে বন বিভাগেও নিশ্চুপ হৈ আছে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় ইয়াতে আমি দেখা নাপাওঁ বন বিভাগত এতিয়া কৃষকৰ এই লকডাউনত তেওঁলোকে আজি 2 বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈয়ে আছে নানা ধৰণে এইবাৰো হাতীৰ উপদ্ৰৱৰ যি সংখ্যা বৃদ্ধি পাইছে এইবাৰ তুলনামূলকভাৱে আনবাৰতকৈ বেছি হৈছে এতিয়া গেৰ ওলাবও ওলাইছে ধানৰ কোনো প্ৰকাৰ এতিয়াও বহুত বাকী আছে গতিকে এতিয়াৰ পৰা যদি এই অৱস্থা হয় আমাৰ সাধাৰণ ৰাইজৰ বা কৃষকৰ কি অৱস্থাত পৰিব এইটো আমি মানে ভাবিব লগা হৈ গৈছে এতিয়া শিলচৰত নিখোজ যুৱতী মৃতদেহ উদ্ধাৰক লৈ লংকাকাণ্ড অভিযুক্তৰ বাসগৃহৰ লগতে কেইবাখনো দোকান ভাঙি লণ্ড বন্ধ কৰি অগ্নিসংযোগ উত্তেজিত জনতাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীয়েও শিলাবৰ্ষণ কৰে আশ্ৰম ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নিখোজ যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছত সন্ধিয়াৰ পৰা প্ৰতিবাদ অব্যাহত আছে অভিযুক্ত ৰণী দাসৰ বাসগৃহ ভাঙি লণ্ড বন্ধ কৰিলে ৰাইজে আশ্ৰম ৰোডৰ কেইবাখনো দোকান ভাঙি জ্বলাই দিলে উত্তেজিত জনতাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে পুনৰ কৈছো শিলচৰৰ ঘটনাৰ দৃশ্য আমি দেখুৱাই গৈছো এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ এইদৰে লংকাকাণ্ডৰ সৃষ্টি হয় আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় কিন্তু আনহাতে প্ৰতিবাদকাৰীয়েও আৰক্ষীলৈ শিলাবৰ্ষণ কৰে অভিযুক্তৰ বাসগৃহৰ লগতে কেইবাখনো দোকান ভাঙি লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে উত্তেজিত জনতাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে আৰু আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে প্ৰতিবাদকাৰীয়ে আশ্ৰম ৰোডত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী নিখোজ যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সন্ধিয়াৰ পৰা এইদৰে প্ৰতিবাদ অব্যাহত কৰা হয় আৰু অভিযুক্ত ৰণী দাসৰ বাসগৃহ ভাঙি লণ্ড বন্ধ কৰিলে ৰাইজে আশ্ৰম ৰোডৰ কেইবাখনো দোকানো ভাঙি জ্বলাই দিলে উত্তেজিত জনতাই মেটা পাওয়া গেছে না আজকে ডেড বডিটা পাওয়া গেছে আচ্ছা কোন দিন ইয়ে হয়েছিল এটা হচ্ছে রবিবারের ঘটনা রবিবার কত তারিখ আছিল রবিবার কত তারিখ আছে এটা তো স্যার এখন আমার আচ্ছা হ্যাঁ তারপরে এই তো আজকে ডেড বডিটা পাওয়া গেছে অন্নপূর্ণা ঘাট এইটা লিয়া মানে এইরকম আন্দোলন চলতেছে আজকে আপনার মেয়ে আছে আমার মেয়ে আছে 2 দিন পর পর যদি এরকম চলে তাই কিরকম হইব আচ্ছা মেটারে কে নিছে কিডনি পুরো কোন টের পাইছেন না এটা তো আমরা পাইছি না দেখি তো আজকে এই দুর্দশা বডি কই বডিটা কই এখন আমরা কইতে পারতাম না গোৱালপাৰা চহৰৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰত নিখোজ 3 ছাত্ৰ মুক্তাৰ হুছেইন নবী ইছলাম সাইনুৰ ইছলাম নামৰ ছাত্ৰকেইজনে সমনীয়াৰ সৈতে গা ধুই থাকোতে নিখোজ হয় আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখা হয়
পুনৰ এবাৰ কৈছোঁ এয়া যিহেতু গোৱালপাৰা চহৰৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰত 3গৰাকীকৈ ছাত্ৰ নিখোজ হৈছিল আৰু কালিৰ দিনৰ ভাগতে নিখোজ হৈছিলে 3 ছাত্ৰ মুক্তাৰ হুছেইন নবী ইছলাম চাইনুৰ ইছলাম নামৰ ছাত্ৰকেইজনে সমনীয়াৰ সৈতে গা ধুই থাকোঁতে নিখোজ হৈছিল উদ্ধাৰ অভিযান কালিৰ দিনটোতো অব্যাহত আছিল আৰু আজিৰ দিনটোতো উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে ৰিংকুৱে আমাক শেহতীয়া আপডেট জনাব ৰিংকু আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 3গৰাকী ছাত্ৰ কালি নিখোজ হৈছিল আৰু কালিও অভিযান অব্যাহত ৰখা হৈছিল আজিও পুৱাৰ ভাগৰে পৰা অভিযান আৰম্ভ কৰা হৈছে ৰিংকু হয় পাপৰি ক'ব লাগিব কালি দুপৰীয়া যে 3 ছাত্ৰই গোৱালপাৰা কাছাৰীঘাটৰ যে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ আহি এই সন্ধানী নিছে সন্ধানী হোৱাৰ পাছৰ পৰাই SDRF বাহিনীয়ে হওক বা নদী আৰক্ষীয়ে হওক কালি গোটেই দিন ইতিমধ্যে যি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদি যি যুৱক 3জনৰ বা ছাত্ৰ 3জনৰ সন্ধান উলিয়াব পৰা নাই সন্ধিয়া হোৱাৰ ফলত কালি ইতিমধ্যে যি উদ্ধাৰ অভিযান বন্ধ কৰিছে আজি পুৱাৰ ভাগৰ পৰাই পুনৰ যি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যি SDRF বাহিনী হওক বা NDRF বাহিনী হওক আমি দৃশ্য পোনে পোনে নিউজ 18 অসম ধৰক দেখুৱাই আছোঁ এনেদৰে তেওঁলোকে যে 3 ছাত্ৰ কালি প্ৰায় দুপৰীয়া 12মান বজাত যি এই চাইকেল লৈ আহি পেলাই ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ আহিছিল গা ধুব অহাৰ ফলৰ পৰা পিছৰ পৰা তেওঁলোকে যে সন্ধানী হোৱা যুৱক 3জনৰ নাম আমি ক'ব বিচাৰিছোঁ যে মুক্তাৰ হুছেইন নবী ইছলাম আৰু চাইনুৰ ইছলাম বুলি জানিব পৰা গৈছে বাপৰি কিন্তু কালি সন্ধিয়া হোৱাৰ বাবে যি উদ্ধাৰ অভিযান ইতিমধ্যে স্থগিত ৰাখিছে আজি পুনৰ ৰাতিপুৱা 6 বজাৰ পৰাই SDRF বাহিনী আৰু NDRF বাহিনীয়ে যৌথভাৱে যি উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে কিন্তু এই যুৱক ছাত্ৰ 3জন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মূল লগত SDRF বাহিনীৰ লগতে পোনে জানিব বিচাৰে তাৰ পৰা আপোনাৰ কাষত আহিছোঁ কালি আপোনালোকে গোটেই দিন উদ্ধাৰ অভিযান চলাল কালি সন্ধিয়া হ'লে বন্ধ কৰি আজি পুনৰ অভিযান কেনেকুৱা চলি আছে কালি ৰাতি সন্ধিয়া 6টা বজাত বন্ধ কৰা হৈছিলে ৰাতি হোৱাৰ কাৰণে আজি ৰাতিপুৱা 6টা বজাত আৰম্ভ কৰা গৈছে লগতে আমাৰ NDRF বাহিনীও আমাক সহযোগ কৰিছে তো আমি চবে মিলি অপাৰেশ্যন চলাই আছোঁ এতিয়া আশা কৰোঁ সময়তে পাব লাগে আৰু বুলি 3জন যুৱক আছে হয় 3জন যুৱক আছে আজি দেখা গৈছে SDRF আৰু NDRF যৌথভাৱে হয় আমি যৌথভাৱে কৰি আছোঁ এতিয়া যৌথভাৱে আজি দেখা পাব আপোনাৰ লাইন চাৰ্জ কৰি আছোঁ এটা ছাইডৰ পৰা আমি গৈ আছোঁ যিমানখিনি এৰিয়া আছে চব চাই গৈ আছোঁ তো আজি পোৱা কিবা আশা কৰিব পাৰি নিশ্চয় আজি আশাটো কৰিব পাৰি এতিয়া ব্ৰহ্মপুত্ৰ ক'ব নোৱাৰি একজেক্টলি কাৰণ কাৰেণ্টটো আছে ইয়াতে ক'ৰবাত আগতো যাব পাৰে আগত ওচৰত চাই লওঁ যদি নাপাওঁ তেতিয়াহ'লে অলপমান লাহে আগবাঢ়ি যাব লাগিব দূৰৰ পিনে ধন্যবাদ নিশ্চয়কৈ পাপৰি আমি দৃশ্য দেখুৱাই আছোঁ এক ৰোমান্টিক ঘটনা সংঘটিত হৈছে গোৱালপাৰাত কিয়নো যি 9ম শ্ৰেণী আৰু 8ম শ্ৰেণীৰ যি ছাত্ৰ 3জন যি কাইলৈ ঘৰৰ পৰা যি বৰপাহাৰত তেখেতলোকৰ ঘৰ হয় ঘৰৰ পৰা তেওঁলোকে চাইকেল লৈ পেলাই গোৱালপাৰা কাছাৰীঘাটত তেওঁলোকে যি 3 যুৱকে গা ধুবলৈ আহিছিল গা ধুব অহাৰ পৰা তেতিয়াৰ পৰাই যি সন্ধানী হোৱাৰ পাছত কালি SDRF বাহিনী আৰু নদী আৰক্ষীয়ে যৌথভাৱে যি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদি কিন্তু কাইলৈ এই ছাত্ৰ 3জনৰ সন্ধান উলিয়াব পৰা নাই আৰু সন্ধিয়াৰ হোৱাৰ ফলত কালিৰ পৰা যিহেতু অভিযান চলাই আছে আৰু সন্ধিয়া 5 বজাৰ লগে লগে অভিযান বন্ধ কৰি দিয়া হৈছিল আৰু আজি পুনৰ পুৱাৰ ভাগৰে পৰা অভিযান আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে কোৱা হৈছে যে হয়তো খুদ বেছি গতিকে আৰু দূৰলৈকে হয়তো তেওঁলোকে অভিযান চলাব পৰিয়ালৰ কোনো লোক আহিছে নেকি বা পৰিয়ালৰ কোনো লোক তাত উপস্থিত আছে নেকি ৰিংকু হয় পাপৰি কালি এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে যি পৰিয়ালৰ লোক ইতিমধ্যে আহি পেলাই যি তেওঁলোকৰ যি ৰোমান্টিক দৃশ্য আমি নিউজ 18 অসম নৰ্থ কালি আমি দেখুৱাই আছিলোঁ দিনৰ পৰা এই যি গোৱালপাৰাত সংঘটিত হোৱা যি ব্ৰহ্মপুত্ৰৰ 3জন যি যুৱক ইতিমধ্যে যে সন্ধানী নিছে কিন্তু কালিৰে পৰা দেখা গৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই 3জনকে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ ইতিমধ্যে পোৱা নাছিল আজি পুনৰ 6 বজাৰ লগে লগে SDRF বাহিনী আৰু NDRF যৌথভাৱে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কিন্তু এই 3জন যুৱক ইতিমধ্যে উদ্ধাৰ কৰিব পৰা নাই আমি নিউজ 18 অসম ধৰক পোনপটীয়াভাৱে দেখুৱাই আছোঁ কিছুমান স্থানীয় লোক আছে তেখেতৰ পৰা কোনে জানিব বিচাৰিম তারা কি এতিয়ালৈকে পোৱা নাই NDRFে যোৱাকালিৰ পৰা চেষ্টা কৰি আছে তেওঁলোকে উঠাৰ কাৰণে আজি আৰু আহিছে এতিয়া চেষ্টা কৰি আছে কি হয় নিশ্চয়কৈ ক'ব লাগিব পাপৰি মই দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ যি ৰিংকু আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু পুনৰ এবাৰ আমি জনাওঁ দৰ্শকসকলক যে 3গৰাকীকৈ ছাত্ৰ কালি সন্ধিয়াৰ ভাগত দিনৰ ভাগত তেওঁলোকে চাইকেল লৈ আহিছিল আৰু অহাৰ পাছত তেওঁলোকে সাঁতুৰিবলৈ আহিছিল 3খনকৈ চাইকেল তেওঁলোকে লৈ আহিছিল 3জন ছাত্ৰ আছিল কিন্তু তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছে তাৰ পিছৰ পৰা সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰু কালি সন্ধিয়াৰ ভাগত যেহেতু SDRF আৰু NDRF বাহিনীয়ে সন্ধিয়াৰ ভাগত অভিযান সামৰিছিল আৰু আজি পুৱাৰে পৰা অভিযান আৰম্ভ কৰা হৈছে কিন্তু এই পৰ্যন্ত কোনো সুসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই স্থানীয় ৰাইজ তাত আছে
স্থানীয় ৰাইজেও নিজাববীয়াকৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু যেহেতু ফুট বেছি গতিকে সন্দেহ প্ৰকাশ কৰা হৈছে আগৰ ফালেও হয়তো উঠি যাব পাৰে বা তেনেকুৱা ধৰণৰ কিছু সন্দেহ প্ৰকাশ কৰা হৈছে যি কি নহওক অভিযান পূৰ্ণগতিত চলি আছে বুধবাৰে গোটেই দিনটো উদ্ধাৰ অভিযান চলোৱা হৈছিল আৰু আজি পুৱাৰ ভাগৰে পৰা এই তিনি নিখোজ ছাত্ৰৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে ব্ৰেকিং নিউজ পৰেশ বৰুৱাৰ বিৰুদ্ধে এনআইৰ অভিযোগনামা দাখিল গুৱাহাটী জোৰত গ্ৰেনেড বিস্ফোৰণৰ গোচৰত দাখিল কৰা হৈছে অভিযোগনামা অতিৰিক্ত অভিযোগনামাত পৰেশ বৰুৱাৰ নাম আছে পৰেশ বৰুৱাৰ লগতে অভিযোগনামাত অৰুণোদয় দুহতীয়া মুন্না বৰুৱা পাপু কোচ বকলিয়াল অমৃত বল্লভ গোস্বামীৰ নামো অন্তৰ্ভুক্ত পুনৰ কৈছো পৰেশ বৰুৱাৰ বিৰুদ্ধে নিয়াৰ অভিযোগনামা দাখিল গুৱাহাটী জোৰত গ্ৰেনেড বিস্ফোৰণৰ গোচৰত দাখিল কৰা হৈছে অভিযোগনামা অতিৰিক্ত অভিযোগনামাত পৰেশ বৰুৱাৰ নাম পৰেশ বৰুৱাৰ লগতে অভিযোগনামাত আছে অৰুণোদয় দহুতীয়াৰ নাম মুন্না বৰুৱাৰ নাম পাপু কোচ বকলিয়ালৰ নাম অমৃত বল্লভ গোস্বামীৰ নামো অন্তৰ্ভুক্ত হৈ আছে পত্নী নিৰ্যাতনকাৰী ভণ্ড ডাক্তৰ গজেন চন্দ্ৰ নাথৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী পত্নীৰ এজাহাৰ দাখিলৰ পিছতো চৰম নীৰৱতা অৱলম্বন কৰিছে নুনমাটি আৰু ৰহা আৰক্ষীয়ে ইপিনে অভিযুক্ত চিকিৎসকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে বিভিন্ন দল সংগঠন পত্নী নিৰ্যাতনকাৰী চিকিৎসক পলাতক ৰহা ৰন্থলী আৱাসগৃহত তলা ঊৰ্ধ্বতন বিষয়াক নজনোৱাকৈ অন্তৰ্ধান চিকিৎসক আৰক্ষীৰ ৰহস্যজনক ভূমিকা নগাঁও জিলাৰ ৰহাৰ চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে পত্নীক বৰ্বৰ নিৰ্যাতন চলোৱা বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হোৱাৰ পাছৰে পৰা পলাতক হৈ আছে নিষ্ঠুৰ চিকিৎসকজন মহানগৰীৰ ভূপেন্দ্ৰনগৰৰ এগৰাকী যুৱতীক প্ৰবঞ্চনাৰে বিয়া কৰাই অমানসিক নিৰ্যাতন চলোৱা এইজন দানৱৰূপী চিকিৎসকক উচিত শাস্তি প্ৰদানৰ দাবী পত্নীৰ মই এয়াই জানো যে তেওঁক অতি সোনকালে বিহিত ব্যৱস্থা কৰিব লাগে তেওঁক উচিত শাস্তি দিব লাগে মোৰ মতে বিয়াৰ পাছৰে পৰা নিজৰ কুকীৰ্তি ঢাকি ৰাখিবলৈ অকথ্য নিৰ্যাতন চলাইছিল পত্নীক পূৰ্বে দুগৰাকীক বিয়া কৰোৱা এইজন চিকিৎসকৰ প্ৰথমগৰাকীৰ সৈতে আনুষ্ঠানিক বিবাহ বিচ্ছেদ হয় যদিও দ্বিতীয়গৰাকীৰ গোচৰ চলি আছে গোলাঘাটৰ আদালতত এই দুগৰাকী পত্নী থকা সম্পৰ্কত বিবাহৰ পাছতহে জানিব পাৰি তৃতীয়গৰাকী পত্নীয়ে তেওঁক কিয় প্ৰবঞ্চনা কৰা হ'ল বুলি সোধাৰ পাছৰে পৰা চলাবলৈ ধৰে শাৰীৰিক মানসিক নিৰ্যাতন শেহতীয়াকৈ প্ৰায় 3 মাহৰ পূৰ্বে এখন দাৰে ঘপিয়াই কঁকালত গুৰুতৰভাৱে আঘাত কৰা মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁ নিজেই ঘৰতেই চিকিৎসা কৰি ঘাঁ শুকোৱাৰ বাবে বেজি দিয়া বুলি কৈ নিতৌ টোপনি যোৱা বেজি দি অচেতন কৰি 3 মাহ দিন ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল ইয়াৰ উপৰি পত্নীক অবৈধভাৱে গৰ্ভপাত কৰোৱাইছিল চিকিৎসক নাথে আগে পিছে তেনেকুৱা কাম কৰিছে যেহেতু সেকেন্ড ওয়াইফৰ লগতো তেনেকুৱা কিবা হোৱা বুলি গম পাওঁ গতিকে তেওঁ পলাই যাতে হাৰি যাব নোৱাৰে এই ঘটনাৰ পাছতে যোৱা 8 ছেপ্টেম্বৰত যুৱতীগৰাকীৰ মাতৃয়ে জানিব পাৰি নিষ্ঠুৰ চিকিৎসকৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ দাখিল কৰা প্ৰায় এসপ্তাহৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ গোন্ধ পাইছে সকলোৱে আনফালে নুনমাটি আৰক্ষীয়ে এই পৰ্যন্ত ৰহা আৰক্ষীক অভিযোগৰ সন্দৰ্ভত একো অৱগত কৰা নাই বুলিহে জানিব পৰা গৈছে চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে মঙলবাৰ পৰ্যন্ত চিকিৎসালয়ত কৰ্তব্যত উপস্থিত আছিল কিন্তু হঠাৎ বুধবাৰে চিকিৎসালয় আৰু নিজ বাসগৃহৰ পৰা অন্তৰ্ধান হয় নিষ্ঠুৰ চিকিৎসকজন এই সম্পৰ্কত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটোৰে জনায় চিকিৎসকজন চিকিৎসালয়ত উপস্থিত নথকা সন্দৰ্ভত তেওঁক লিখিতভাৱে কোনো কথা জনোৱা হোৱা নাই আজি নজনাটো নাই বেলেগ ডক্টৰ আহিছে এতিয়া সম্ভৱ তেখেতৰ নাই যোৱাকালি তেখেত আছিল নে যোৱাকালি মই এনে চাবা শুনাও যোৱাকালি ডিউটিত আহিছে এগৰাকী মহিলাক এনেদৰে নিৰ্যাতন চলোৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মহানগৰীৰ ভূপেন্দ্ৰনগৰ আৰু ৰহাৰ স্থানীয় লোকে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে নুনমাটিৰ পৰা অজয় বৰ্মন বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট
নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত পিতা পুত্ৰৰ মৃত্যু নুমলীগড়ৰ বকিয়াল 2 নং বুঢ়াগোহাঁই খাটত এই কৰুণ ঘটনা সংঘটিত হৈছে নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে বিকাশ বৈষ্ণৱ আৰু 2 বছৰীয়া পুত্ৰ জ্ঞানদীপ বৈষ্ণৱ নিশা শুই থকা অৱস্থাত আক্ৰমণ কৰিছিল পৰিয়ালটোৰ বাসগৃহত হাতীৰ আক্ৰমণত থিতাতে নিহত হয় কণমানি জ্ঞানদীপ গুৰুতৰভাৱে আহত বিকাশ বৈষ্ণৱক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ঘটনাস্থলীত বন বিভাগ পলমকৈ উপস্থিত হোৱাৰো অভিযোগ পুনৰ কৈছো নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত পিতা পুত্ৰৰ মৃত্যু নুমলীগড়ৰ বকিয়াল 2 নং বুঢ়াগোহাঁই খাটত এই কৰুণ ঘটনা সংঘটিত হৈছে আক্ৰমণত নিহত হৈছে বিকাশ বৈষ্ণৱ আৰু 2 বছৰীয়া পুত্ৰ জ্ঞানদীপ বৈষ্ণৱ অধিক জনাব আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই উপস্থিত আছো নুমলীগড়ৰ কাপৰীয়া 2 নং বুঢ়াগোহাঁই খাট অঞ্চলত আৰু 2 নং বুঢ়াগোহাঁই খাট অঞ্চলত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বন্যহস্তীৰ আক্ৰমণত এহাল পিতা পুত্ৰৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু এনেদৰে প্ৰত্যেক দিনাই নুমলীগড়ত ভিন্ন প্ৰান্তত আচলতে বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে আৰু মোৰ লগত একাংশ স্থানীয় লোক আছে মই পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু যোৱা নিশা দেখা পোৱা বন্যহস্তীৰ আক্ৰমণত এহাল পিতা পুত্ৰৰ প্ৰাণ হেৰুৱালে তেওঁলোকৰ নাম কি আছিল আৰু কেনেদৰে সংঘটিত সংঘটিত মানে হেৰি আপোনাৰ ৰাতিপুৱা টাইমটো হাতী অহাৰ বিনিময়ত সিহঁতি সাৰ পাই উঠিলে দেখাত মানে মুখামুখি হোৱা লেখীয়া হ'ল আৰু জানে নহয় আৰু তাত কিনো ক'ম তেনেকুৱাত মানে আৰু ধৰক বাপেকক মাৰিলে পুতেকৰ নাম হ'ল আপোনাৰ জ্ঞানদীপ বাপেকৰ নাম হ'ল বৈষ্ণৱ সেইটোৱে আৰু লাগিছিল বাপেকৰ নাম বিকাশ বৈষ্ণৱ আৰু এতিয়া ধৰক আমাৰ যিটো হিচাপত আমি ফোন কৰোঁ সেইটো হিচাপত ফোন কৰিলে মানুহখিনি হাজিৰ নহয়হি আৰু ধৰক আমাৰ চৰকাৰ বন বিভাগৰ লোক আহে নাই ইয়ালৈ হাতী খেদিবলৈ হাতী ওলাই নাহে ফোন কৰিলেও ৰিচিভ নকৰে ফোন কৰিলেও আপোনাৰ ৰিচিভ নকৰে তাহাঁতক আমাৰ দৰকাৰ আছে কাৰণে আমি ফোন কৰোঁ কিন্তু তাহাঁতে আমাৰ ফোনৰ ৰিচিভৰ কোনো হেৰি নকৰে গণ্য নকৰে মুঠতে আছে নামটোহে মানে ফাৰ্ষ্টৰ মানুহ এজন আছে বুলি আজি যেতিয়া ঘটনাটো ঘটিলে আপোনালোকে বন বিভাগৰ লোকক খবৰ দিছিলে কেতিয়া আহি পালে বন বিভাগৰ 2 ঘণ্টা আমি ধৰক আধা ঘণ্টা আগত আমি ফোন কৰিলোঁ তাহাঁতলৈ ফোন কৰাৰ বিনিময়ত তাহাঁতে ৰিচিভ নকৰা আধা ঘণ্টা পিছত তাহাঁতি আহি পাইছে যাক আমি দৰকাৰ আছে সোনকালে আমাক তাহাঁতক সোনকালে আহিব লাগে তাহাঁতি নাহি যাক আমাৰ ইমান প্ৰয়োজন নাই তাহাঁতি আগত আহি পাইছে বন বিভাগে আচলতে প্ৰায়ে নাহে নেকি প্ৰায় সৰহ ভাগ ইয়াত নাহে আৰু নাহে আমি তেনেকুৱা তাহাঁতক দিগদাৰী নকৰোঁ কেলে তাহাঁতি আহিলেও ধৰক ইমানেনো কি কৰিব আৰু ইমানে আমাক দিগদাৰী নকৰে হাতী আহিলে ঘৰখন ভাঙিলে খালে কৰিলে গ'ল আজি যিটো পৰিস্থিতি হ'ল সেই পৰিস্থিতিৰ বিনিময়ত আমি তাহাঁতক মাতিলোঁ যে আপোনালোকে আহক সোনকালে তাহাঁতে ৰিচিভ নকৰিলে আহিলে আধা ঘণ্টাৰ বিনিময়ত আহি পাই তাৰপিছত কৈছে বোলে আমাৰ গাড়ী নাই আমুক নাই তামুক নাই ঢিমকা নাই সেইটো তাহাঁতক কিহৰ লিলিমাই লাগিলে কিহৰ লিলিমাই আকৌ ইয়াত ফৰেষ্টৰ ঘৰটো বনাই থৈছে ফৰেষ্টৰ ঘৰটো কি ইয়াতে ফুলদানি সজাই আৰু খালিকা সজাই ৰাখিছে আজি আমাৰ এইটো সিদ্ধান্ত কৰা হৈছে 2 দিনৰ আগত যদি আমাৰ এইটো যদি উদ্ঘাটন নকৰে আমি নিজে উদ্ঘাটন কৰিম আমি এইটো উদ্ঘাটন কৰিম আপোনাৰ এইটো হিচাপত দা কোঠাৰ কোৰ লৈ এইটো ঘৰটো যেনেকুৱা বনাইছে তেনেকুৱা আমি ধুনীয়াকৈ সামৰি থৈ দিম এইটো বনোৱাটো কোনো ফাইদাই নহ'ল আমাৰ কাৰণে আমি ভাবিছিলোঁ যে বনাইছে আমি কিবা এটা সুবিধা পাম সাহস অকণমান হ'ব আমাৰ যে আমাৰ লগত মানুহ আছে বুলি আমিতো সুবিধাকণ পোৱাই নাই হয় নিশ্চয়কৈ মই সমগ্ৰ পৰিৱেশটো কেমেৰা পাৰ্চনক দেখুৱাবলৈ ক'ম এইটো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত কাৰণ যোৱা নিশা মই যোনটো বাসগৃহত উপস্থিত আছোঁ এই বাসগৃহটোৰ ভিতৰত থকা যি পিতা পুত্ৰ বিকাশ বৈষ্ণৱ আৰু জ্ঞানদীপ বৈষ্ণৱ আচলতে বন্যহস্তীৰ আক্ৰমণত কৰুণভাৱে মৃত্যু সাৱটি ল'বলগীয়া হয় বিকাশ বৈষ্ণৱৰ পুত্ৰ যি জ্ঞানদীপ বৈষ্ণৱ আচলতে হাতীৰ আক্ৰমণত থিতাতে নিহত হয় আৰু যি গুৰুতৰভাৱে আহত হৈছিলে পিতা বিকাশ বৈষ্ণৱ আৰু বিকাশ বৈষ্ণৱক আচলতে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ অৱস্থাতে আচলতে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় আৰু এয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে শেহতীয়াকৈ নুমলীগড়ত হাতী মানুহৰ সংঘাতে দুৰ্গা পূজা উদযাপনক লৈ চৰকাৰৰ SOP ঘোষণা অনুষ্ঠিতভাৱে উদযাপন কৰিব লাগিব বিশ্বকৰ্মা পূজাও পূজাৰ বাবে উপায়ুক্তৰ অনুমতি ল'ব লাগিব পূজা কমিটিৰ সদস্যসকলে কোভিড ভেকচিন ল'ব লাগিব আহল বহল মণ্ডপ হ'ব লাগিব আৰু পূজাৰ অন্তত মণ্ডপসমূহ চেনিটাইজ কৰিব লাগিব লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ বেলেগ হ'ব লাগিব পূজাৰ যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় সেয়া নিষেধ কৰা হৈছে পূজা মণ্ডপৰ চৌপাশে মেলা বজাৰ নিষিদ্ধ কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনা মতে উদযাপন কৰিব লাগিব পূজা গতিকে নতুন SOP ইতিমধ্যে পূজাক লৈ ওলাইছে সকলোৰে মনত উৎকণ্ঠা আছিল যে পূজাক লৈ কেনেকুৱা ধৰণৰ SOP হ'ব পাৰে কি নীতি নিৰ্দেশনা হ'ব পাৰে সেয়া ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়াৰ ভাগত সংবাদমেল যোগে এই SOP প্ৰকাশ কৰিছে তাৰ ভিতৰত আমি পুনৰ কৈছোঁ যে নিজস্ব এক ব্যৱধান যি কোভিডৰ কথা আহে বা কোভিড প্ৰটকলৰ কথা আহে সেই সকলোবোৰ মানি চলি অনুষ্ঠুপীয়াকৈ পূজা উদযাপন হ'ব এইবেলি কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক কিন্তু 2 পালি ল'ব নোৱাৰিলেও অন্ততঃ 1 পালি লোৱাৰ কথা ইতিমধ্যে কৈছে তাৰোপৰি চেনিটাইজ কৰিব লাগিব মণ্ডপসমূহ
আৰু সমান্তৰালভাৱে খুব কম মানুহৰ উপস্থিতিতহে পূজা উদযাপন কৰিব পাৰিব ঠিক তেনেধৰণে কিছু নিৰ্দেশনা থাকিব আমাৰ সাংবাদিক হিৰক থাকিব আমি হিৰকৰ পৰা আৰু অধিক জানিম কিন্তু এই মুহূৰ্তত পুনৰ এবাৰ কৈছো যে পূজা আৰম্ভ কৰা আৰু পূজাৰ অন্তত স্যানিটাইজ কৰিব লাগিব পূজা আৰম্ভৰ পূৰ্বে স্যানিটাইজ কৰিব লাগিব আৰু পূজা শেষ কৰি স্যানিটাইজ কৰিব লাগিব আৰু সাধাৰণতে দেখিবলৈ পোৱা যায় যে পূজা মণ্ডপসমূহৰ আশে-পাশে যেহেতু সৰু সৰু কিছু দোকান তাত বহে মেলা বহে গতিকে এই সমূহ এবাৰ নিষিদ্ধ কৰা হৈছে কোভিডৰ বাবে কোভিড পৰিস্থিতিৰ বাবে নিষিদ্ধ কৰা হৈছে আৰু আনহাতে যেহেতু সমান্তৰালভাৱে আমি কৈ গৈছো যে ভ্যাকচিন লোৱাটো বাধ্যতামূলক ভ্যাকচিন ল'বই লাগিব আৰু ঠিক তেনেধৰণে খুব কম মানুহৰ উপস্থিতিতহে পূজা উদযাপন কৰিব পাৰিব এয়া কেৱল দুৰ্গা পূজা বুলি নহয় বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰতো একে ধৰণৰ এছঅপি প্ৰকাশ কৰা হৈছে দুৰ্গা পূজাৰ এছঅপি এয়া আৰু চৰকাৰে নতুন এছঅপি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু লগতে পূজা মণ্ডপসমূহ আহল বহল হ'ব লাগিব সেই কথাও ইতিমধ্যে কোৱা হৈছে গতিকে ঠিক তেনেধৰণে সকলোবোৰ কোভিড বিধি মানি পূজা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে আৰু সমাগত পূজা সমাগত দুৰ্গা পূজা গতিকে নিশ্চিতভাৱে ৰাইজ উৎকণ্ঠিত হৈ আছিল যে কেনে ধৰণৰ এছঅপি থাকিব পূজা পাতিব পাৰিবনে নোৱাৰিব পূজাত এইবেলে কি হ'ব কি কি নিৰ্দেশনা থাকিব আৰু সকলোবোৰ কালি যেহেতু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে কৈছে যে পূজা অনুষ্ঠিত কৰিব পাৰিব কিন্তু সম্পূৰ্ণৰূপে কোভিড বিধি মানি পূজা অনুষ্ঠিত কৰিব পাৰিব কেৱল পূজাহে অনুষ্ঠিত কৰিব পাৰিব অঞ্জলি দিয়া বা অন্যান্য যি পূজা সেই পূজাখিনি পূজা সময়ছোৱা সেই সময়ছোৱাত পালন কৰিব পাৰিব কিন্তু কোনো ধৰণৰ তাত মেলা বজাৰ বা কোনো ধৰণৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান এই সকলোবোৰ কিন্তু হ'ব নোৱাৰিব গতিকে খুব অনুষ্টুপীয়াকৈ খুব সৰুকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ বেলেগ ধৰণে ৰাখি যেহেতু এই পূজা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে বিশেষভাৱে কোৱা হয় যে পূজা বুলি ক'লে মেলা বজাৰৰ কথা আহে গতিকে মেলা বজাৰক লৈও সকলোৱে আনন্দ উপভোগ কৰে কিন্তু সেইসমূহো এইবেলি নহ'ব কোভিডৰ বাবে নহ'ব কোভিড প্ৰটকলৰ বাবে নহ'ব ঠিক তেনেধৰণে সাংস্কৃতিক অনুষ্ঠান থাকে সাধাৰণতে বিশ্বকৰ্মা পূজাটো থাকে বা দুৰ্গা পূজাটো বিভিন্ন প্ৰান্তত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় সেইসমূহো নহ'ব সেয়া নহ'ব বুলি ইতিমধ্যে কোৱা হৈছে গতিকে পূজাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে তাত নিষেধাজ্ঞা আছে আৰু লগতে স্যানিটাইজ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে যে পূজা আৰম্ভণিৰ পূৰ্বে স্যানিটাইজ কৰিব লাগিব আৰু অন্ততো সেই মণ্ডপটো স্যানিটাইজ কৰিব লাগিব আৰু যিসমূহ মণ্ডপ সেই মণ্ডপসমূহ সাধাৰণতে আহল বহল হ'ব লাগিব বুলি কোৱা হৈছে লগতে থাকিব লাগিব পূজাৰীও যেহেতু কোভিড ভ্যাকচিন ল'ব লাগিব প্ৰথম পালি ল'বই লাগিব গতিকে তাৰ মাজত কিছু ব্যৱধান থাকে দ্বিতীয় পালিৰ বাবে গতিকে সেয়াও যেহেতু অনুমতি প্ৰদান কৰা হৈছে সেইসমূহো চালি জাৰি চোৱা হ'ব গতিকে সকলোবোৰ বিধি মানি দুৰ্গা পূজা বা বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'ব সম্পূৰ্ণৰূপে কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ'ব চৰকাৰে নতুন এছঅপি ইতিমধ্যে ঘোষণা কৰিছে দুৰ্গা পূজাক লৈ চৰকাৰে নতুন এছঅপি ইতিমধ্যে ঘোষণা কৰিছে আৰু এই এছঅপি সমূহত কি কি থাকিব ইতিমধ্যে আমি সেয়া কৈছো গতিকে নিশ্চিতভাৱে কিছু প্ৰতিক্ৰিয়া হয়তো ৰাইজৰ থাকিব পাৰে যে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে যি ধৰণে কোভিড প্ৰটকল মানে যিসমূহ নীতি নিৰ্দেশনা আছে সকলোবোৰ মানি কেনেধৰণে পূজা অনুষ্ঠিত হ'ব তাকে লৈ হয়তো পূজা কমিটিসমূহতো কিছু প্ৰতিক্ৰিয়া থাকিব তেওঁলোকৰো কিছু ভাষ্য থাকিব তেওঁলোকৰ মন্তব্য কি থাকিব কাৰণ এয়া চৰকাৰৰ ঘোষণা গতিকে চৰকাৰৰ ঘোষণাৰ সমান্তৰালভাৱে পূজা মণ্ডপসমূহৰ পূজা কমিটিসমূহেও নিজৰ ভাষ্য প্ৰদান কৰিব গতিকে এইসমূহ তেওঁলোকে কেনেধৰণে মানি চলিব তাকে লৈও তেওঁলোকে ভাষ্য প্ৰদান কৰিব গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি পূৰ্বতে দেখিছিলোঁ বিহুৰ সময়ছোৱাটো গতিকে পূজাৰ সময়ছোৱাটো পূজা কমিটিসমূহে কেনেধৰণে এই নিৰ্দেশনা মানে সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব গতিকে সকলোবোৰ ভাষ্য আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম কিন্তু সমান্তৰালভাৱে আমি কৈ গৈছোঁ যে যিহেতু নতুন এছঅপি দুৰ্গা পূজাক লৈ ইতিমধ্যে দিয়া হৈছে কালি প্ৰকাশ কৰা হৈছে আৰু তাত এইখিনি কথা উল্লেখ আছে যে মণ্ডপসমূহ ডাঙৰ হ'ব লাগিব আহল বহল হ'ব লাগিব স্যানিটাইজ কৰি থোৱা হ'ব লাগিব পূজাৰ আৰম্ভণিতে স্যানিটাইজ হ'ব পূজাৰ অন্তত স্যানিটাইজ হ'ব মেলা বজাৰ নবহিব সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হ'ব ৰাইজৰ অনুপস্থিতি সীমিত হ'ব তাতো কিছু নিৰ্দেশনা থাকিব লগতে ভ্যাকচিন লোৱাটো বাধ্যতামূলক হিৰক আছে আমাৰ সৈতে হিৰক আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰাও আমি আৰু কিছু কথা জানিব বিচাৰিম এছঅপি সন্দৰ্ভত হিৰক হয় যেহেতু নতুন পূজা এছঅপি জাৰি কৰা হৈছে নতুন পূজা এছঅপি কেইবাটাও নতুন বিষয় সন্নিৱিষ্ট কৰা হৈছে আৰু বিশেষকৈ এইবাৰ কোভিড নীতি বা কোভিড নীতি নিয়ম নিৰ্দেশনা মানি পূজা অনুষ্ঠিত কৰিব আয়োজন কৰিব দিছে যোৱাবাৰ পূজা অনুষ্ঠিত হৈছিল কিন্তু যোৱাবাৰ তুলনাত এইবাৰ অধিক পৰিসৰৰ পূজা অনুষ্ঠিত হ'ব যিহেতু যোৱাবাৰ সীমিত পৰিসৰে পূজা অনুষ্ঠিত হৈছিল যিহেতু
কোভিড মহামাৰীয়ে যোৱাবাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল তাৰ পৰিলক্ষিতত ৰাজ্য চৰকাৰে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু ৰাজ্য চৰকাৰে দেখিছে যে কোভিড সংক্ৰমণৰ হাৰ এইবাৰ ক্ৰমান্বয়ে নিম্নগামী হ'ব ধৰিছে এতিয়া 1%তকৈ কম হ'বলৈ ধৰিছে যিহেতু তাৰ পৰিলক্ষিতত এইবাৰ পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে কিন্তু পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিলেও তেওঁলোকৰ যিবোৰ কোভিড SOP নতুনকৈ যিখন কালি SOP জাৰি কৰিছে সেই অনুসৰি এইবাৰ কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব নোৱাৰিব সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে আৰু যিসকল পূজা উদ্যোক্তা আছে সেই উদ্যোক্তাসকলে এপালি ভেকচিন লোৱা হ'লেও দুপালিকৈ ভেকচিন ল'বলৈ দিছে কিন্তু এপালি ভেকচিন লোৱাটো ইতিমধ্যে বাধ্যতামূলক বুলি কৈছে আৰু যিসকল পূজা চাবলৈ আহিব সেই পূজা চাবলৈ অহা লোকসকলেও এটা পালি ভেকচিন লোৱাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা হৈছে আৰু পূজা কমিটিসকলে বিশেষকৈ কেনেধৰণৰ ব্যৱস্থাৰে পূজা অনুষ্ঠিত কৰিব এই বিষয়ে যিসমূহ জিলা উপায়ুক্ত আছে সেই জিলা উপায়ুক্তসমূহক জনাব লাগিব আৰু তেওঁলোকে যি কোভিড নীতি নিয়ম আৰু যি কোভিড প্ৰোটকল বা ছ'চিয়েল ডিষ্টেঞ্চ যি আছে সেই ছ'চিয়েল ডিষ্টেঞ্চ মানি তেওঁলোকে পূজা অনুষ্ঠিত কৰিব লাগিব বিশেষকৈ যিখন SOP প্ৰকাশ কৰা হৈছে সেই SOP পৰা এটা কথা স্পষ্ট হৈছে যে পূজা সংস্কৃতি পূজা হ'লেও যিবোৰ কোভিডৰ নীতি নিয়মসমূহ মানি পূজা অনুষ্ঠিত কৰিব লাগিব আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে এই ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ নজৰ ৰাখিব পূজা কমিটিসমূহক যিহেতু জিলা প্ৰশাসনে সকলো পূজা সমিতিক এটা কথা স্পষ্টকৈ কৈছে যে যিবোৰ পুৰোহিত থাকিব সেই পুৰোহিতসকলে কোভিড টেষ্ট কৰা বা যিসকল পূজা সমিতিৰ লোক আছে তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু সামাজিক ব্যৱধান তেওঁলোকে যাতে এজন মানুহৰ পৰা আনজন মানুহৰ দূৰত্ব 1 মিটাৰ থাকে তেনেধৰণৰ লক্ষ্য ৰাখিবলৈ ইতিমধ্যে স্পষ্ট কৰি দিছে বিশেষকৈ এই যিখন পূজা SOP জাৰি কৰা আছে সেই পূজা SOP যিহেতু বিশ্বকৰ্মা পূজা কালি যিহেতু বিশ্বকৰ্মা পূজা তাৰপিছতে দুৰ্গা পূজা তাৰপিছত কালী পূজা এই ক্ষেত্ৰত প্ৰযোজ্য হ'ব মুঠৰ ওপৰত এইবাৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যে পূজা অনুষ্ঠিত হ'ব আৰু পূজা হীৰক ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যে এইবেলি পূজা অনুষ্ঠিত হ'ব হীৰক ধন্যবাদ পূজা অনুষ্ঠিত হ'ব কিন্তু সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ মাজেৰে পূজা অনুষ্ঠিত হ'ব আৰু কি নীতি নিৰ্দেশনা থাকিব সেয়া SOP ইতিমধ্যে প্ৰকাশ কৰা হৈছে গতিকে আমি পুনৰ এবাৰ কৈছো যে সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ মাজত পূজা অনুষ্ঠিত হ'ব কিন্তু সাংস্কৃতিক অনুষ্ঠান নাথাকিব মেলা বজাৰ নাথাকিব পূজা মণ্ডপসমূহ আহল বহল হ'ব লাগিব ৰাইজৰ উপস্থিতি কিছু সীমিত হ'ব লাগিব তাতো যেহেতু এটা নিজস্ব দূৰত্ব নিজস্ব ব্যৱধান শাৰীৰিক ব্যৱধান মানি চলি পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ বেলেগ হ'ব আৰু লগতে কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক আৰু খবৰ আছে সময় পুনৰ এটি বিৰতি